বন্ধুসকল কালিলে দিনটো হৈ গ'ল ভোট দিয়াৰ দিন গতিকে আজিৰ দিনটোত দুইগৰাকী যুৱকে গৌৰৱ গগৈক ভোট দিবৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ সমূহ ব্যক্তিসকলক এটা বিশেষ অনুৰোধ জনাব বিচাৰে আৰু সেই দুইগৰাকী যুৱকে গৌৰৱ গগৈক কিয় ভোট দিব লাগে সমগ্ৰ কথা বুজাবৰ কাৰণে চেষ্টা কৰিছে ভিডিঅ'ৰ যোগেদি আহক বন্ধুসকল প্ৰথমতে সেই দুইগৰাকী ব্যক্তিৰ মন্তব্যটো শুনি লওঁ নমস্কাৰ মই অবিনাশ দত্ত আপোনালোক সকলোৱে জ্ঞাত আগন্তুক লোকসভা নিৰ্বাচন সমাগত নৱপ্ৰজন্মৰ এজন শিক্ষিত ভোটাৰ হিচাপে মই গণতন্ত্ৰৰ পক্ষত স্বাভিমানী অসমীয়াৰ পক্ষত আৰু শিক্ষিত যোৰহাটৰ বিবেকবান ৰাইজৰ ভোটৰ পক্ষত মোৰ বিশ্বাস যোৰহাটবাসীৰ বিবেচনা এবাৰ ভুল নহ'ব মূল্যবৃদ্ধিয়ে জুৰুলা কৰা নিবনুৱা সমস্যাই গা কৰি তোলা সময়ত কেৱল মিছা আৰু মিছা প্ৰতিশ্ৰুতি ৰাইজক বিভ্ৰান্তি কৰিব খোজা হিতাধিকাৰী সৃষ্টি কৰি ভিক্ষাৰী বনাব খোজা অসমীয়া জাতিটোক এই বিজেপিৰ বিৰুদ্ধে হ'ব মোৰ ভোট আমাক লাগে এজন সৎ নিকা শিক্ষিত আৰু বলিষ্ঠ কণ্ঠৰে সদনৰ মজিয়াত দপদপাই আমাৰ সমস্যাবোৰ উত্থাপন কৰিব পৰা নেতা বিগত সমস্যাত দেখা পাইছোঁ তথ্য আৰু যুক্তিৰে জাতীয় সমস্যাবোৰক বলিষ্ঠ কণ্ঠৰে উত্থাপন কৰি আহিছে গৌৰৱ গগৈ গতিকে তেনেকুৱা এজন নেতাক সন্মানীয় যোৰহাট লোকসভা সমষ্টিত আমি পাই যোৰহাটবাসী হিচাপে আমি অত্যন্ত গৌৰৱান্বিত মই বিশ্বাস কৰোঁ যোৰহাটবাসীয়ে গৌৰৱ গগৈৰ পক্ষত ভোটদান কৰি তেওঁক জয়যুক্ত কৰিব মই গৌৰৱ গগৈৰ পক্ষত প্ৰত্যেকজন শিক্ষিত যোৰহাটবাসীক মই বিনম্ৰ অনুৰোধ কৰিছোঁ তেওঁলোকে আহি তেওঁলোকৰ বহুমূলীয়া ভোটটো গৌৰৱ গগৈৰ পক্ষত প্ৰদান কৰি তেওঁক যাতে জয়যুক্ত কৰে আৰু অসমৰ সন্তান বলিষ্ঠ কণ্ঠৰে যাতে আমাৰ সমস্যাবোৰক সদনৰ মজিয়াত উত্থাপন কৰিব পাৰে তেনেকুৱা এজন নেতাকে আমি নিৰ্বাচিত কৰিব লাগে শেষত ধন্যবাদেৰে মই বিশ্বাস কৰোঁ যে গৌৰৱান্বিত আৰু শিক্ষিত যোৰহাটক কেৱল গৌৰৱান্বিত কৰিব পাৰিব গৌৰৱ গগৈ ধন্যবাদ নমস্কাৰ মোৰ নাম মানৱজ্যোতি ৰন্ধা মই শিৱসাগৰ জিলাৰ এগৰাকী বাসিন্দা আপোনালোক সকলোৱে অৱগত যে আগন্তুক লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচন এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আমি খুব সুখী আমি খুব আশাবাদী যে নৱপ্ৰজন্মৰ এজন ভোটাৰ হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক লোকসভালৈ নিৰ্বাচিত হৈ যোৱাটো আমি বিচাৰোঁ আমি নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে এজন খুব শিক্ষিত যি সঁচা অৰ্থত আমাৰ অসমৰ সমস্যা বিষয়ে লোকসভাত খুব সজোৰে বলিষ্ঠভাৱে মাত মাতিব পাৰে গতিকে তেনেকুৱা এজন লিডাৰ বা তেনেকুৱা এজন মানুহক আমি সংসদলৈ নিৰ্বাচিত হোৱাটো আমি বিচাৰোঁ গতিকে আমি সকলো যোৰহাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে এইবাৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াক যাতে বিপুল ভিতৰত আমি সকলোৱে জিকাই পঠাব পাৰোঁ গতিকে এইটো আমাৰ নৈতিক কৰ্তব্য গতিকে গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যাতে আমি সকলোৱে জিকাই পঠাব পাৰোঁ সেইবাবে আমি এটা সংকল্প ল'ব লাগে আৰু আমি আশাবাদী নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে আমি সকলোৱে গৌৰৱ গগৈ ডাঙৰীয়াক ছাপোৰ্ট কৰোঁ ইতিমধ্যে বন্ধুসকল আপোনালোকে দুইগৰাকী যুৱকৰ মন্তব্য শুনিলে তেওঁলোকে ক'লে যে গৌৰৱ গগৈক কিয় ভোট দিব লাগে গৌৰৱ গগৈৰ লগত এনেকুৱা কি মহানতা আছে যাৰ ফলত যোৰহাট লোকসভা সমষ্টিৰ লোকসকলে গৌৰৱ গগৈৰ চিনটোত ভোট দিব লাগে বন্ধুসকল গৌৰৱ গগৈৰ নামটো এইবাৰ ইলেকশ্যনত এনেকুৱা ধৰণে চৰ্চালৈ আহি গ'ল মূল কাৰণটোৱে হৈ গ'ল বন্ধুসকল গৌৰৱ গগৈৰ মহানতা গৌৰৱ গগৈৰ উদাত্ত ভাষণ গৌৰৱ গগৈৰ সৰলতা এই তিনিটা বস্তুৰ কাৰণে মানুহে যথেষ্ট অনুপ্ৰাণিত হৈছিল গৌৰৱ গগৈক লৈ পেলাই গতিকে মোৰ এটা ধাৰণা বন্ধুসকল মোৰ এটা ধাৰণা আছে সকলোৰে এটা ধাৰণা থাকে গৌৰৱ গগৈ যে যোৰহাট লোকসভা সমষ্টিত জিকিব 199% মোৰ মনতো তেনেকুৱা এটা ভাৱ আহে কিয়নো বহুতো লোকে গৌৰৱ গগৈক সংবাদ মাধ্যমত দেখা মতে সংবাদ মাধ্যমৰ যিটো দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ মতে মই যদি কওঁ তেতিয়াহ'লে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জিকাটো নিশ্চিত যেন অনুভৱ হয় বন্ধুসকল যিয়ে নহওক কালিলৈ হৈ গ'ল ইলেকশ্যনৰ দিন গতিকে যোৰহাট লোকসভা সমষ্টিৰ লোকসকলক অনুৰোধ জনালে দুইগৰাকী যুৱকে কংগ্ৰেছত ভোট দিব লাগে নাইবা গৌৰৱ গগৈক ভোট দিব লাগে গতিকে মোৰ সমষ্টিটো বেলেগ মই যদি গৌৰৱ গগৈৰ সমষ্টিত যদি থকা হ'লে মই গৌৰৱ গগৈকে হয়তো ময়ো ভোট দিলোহেঁতেন কিন্তু মই বেলেগ এটা সমষ্টিৰ মানুহ তথাপি মোৰো এটা অধিকাৰ আছে যে আমাৰ সমষ্টিটোৰ যিগৰাকী সাংসদ এই সাংসদগৰাকীক এটা বোলে মাত্ৰ এটা ভোটত বোলে জিকে গতিকে সেইটো ভোট মই দিবলৈ যাম কাক দিম কাক নিদিওঁ সেইটো মোৰ মনৰ ভিতৰত আছে আৰু বন্ধুসকল মই জানো
আপোনালোকে এই যিটো আঙুলি ব্যৱহাৰ কৰিব এই আঙুলিটো নিশ্চয় আমাৰ সমাজৰ নাইবা আপোনালোকৰ সমাজৰ সকলোৰে সমাজৰ উন্নতিৰ কাৰণে পঠিয়াব ধন্যবাদ জয় আই অসম